ওম শ্ৰী গণেশায় নমঃ। নমস্কাৰ। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি সকলো গ্ৰহৰেই এই মাহত মেজৰ চেঞ্জেছ লক্ষ্য কৰা হৈছে। সেই অনুপাতে গোচৰী শুভাশুভৰ পৰিণাম বৃদ্ধি পাব আৰু প্ৰায়বোৰ ৰাশিতেই নিশ্চিত সঁহাৰি লাভ হ'ব। আমাৰ ৰাশিফলসমূহ সমাজৰ হিত সাধনৰ উদ্দেশ্য আগত ৰাখি 100% শুদ্ধকৈ নিৰ্ণয় কৰোঁ, যাতে আপোনালোকে নিজৰ জীৱন প্ৰণালীক সংশোধন কৰি শুভফলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। আমাৰ ৰাশিফল সম্পূৰ্ণৰূপে সাৰ্বজনীন, সেয়েহে 12টা ৰাশিৰ প্ৰত্যেকতে 9টা গ্ৰহৰ গোচৰ আৰু সিহঁতৰ লগত 27টা নক্ষত্ৰ তথা উপনক্ষত্ৰৰ সংযোগসমূহ বিশদভাৱে আলোচনা কৰি আজিৰ প্ৰতিবেদন প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াৰ লগতে প্ৰতিটো ৰাশিৰ বাবে দিয়া প্ৰতিকাৰ নিজৰ কৰ্মজীৱনত আপুনি প্ৰয়োগ কৰিলে নিশ্চয় উপকাৰিত হ'ব। আহক এতিয়া প্ৰথমতে গ্ৰহসমূহৰ গোচৰবোৰ আৰু তাৰ পাছত ৰাশিৰ ওপৰত হোৱা প্ৰভাৱবোৰ ক্ৰমাৎ জানি লওঁ। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে জুলাই মাহটোৱে কেৰিয়াৰৰ ক্ষেত্ৰত উন্নত ফল প্ৰদান কৰিব। এই মাহত প্ৰবাসী কৰ্মচাৰীসকলে কৰ্মস্থানত বহুদিনীয়া আশা পূৰণ কৰাৰ সুযোগ লাভ কৰিব। জন্মস্থানৰ পৰা দূৰত থকা চাকৰিয়ালসকলে দূৰ ভ্ৰমণ কৰাৰ সুসংযোগ পাব। এই মাহটোত ৰবি প্ৰথম 15 দিনৰ বাবে অনুকূল থাকিব, কিন্তু পিছৰ 15 দিনৰ বাবে দুৰ্বল পৰিগণিত হ'ব। তদুপৰি পঞ্চম ভাৱত মংগলৰ গোচৰ বিশেষ ভাল নহয়, সেইবাবে এই মাহটোত সন্তানৰ ক্ষেত্ৰত বিশেষ ভাল ফল লাভ নহ'ব। জুলাই 2025 অনুসৰি বুধ গ্ৰহৰ গোচৰ এই মাহত আপোনাৰ চতুৰ্থ ভাৱত থাকিব, সেয়ে আপোনাৰ বাবে অনুকূল ফল দিব। কিন্তু 18 জুলাইৰ পাছত বুধ গ্ৰহটো বক্ৰী হৈ যাব, সেয়ে ইয়াৰ শুভ ফলো কমি যাব। বৃহস্পতি ৰাহুৰ লগত সংযুক্ত হৈ আপোনাৰ তৃতীয় ভাৱত থাকিব, অতঃ বৃহস্পতি গ্ৰহে আপোনাক নিশ্চিত ফল প্ৰদান কৰিছে। শুক্ৰ গ্ৰহে 26 জুলাইলৈকে আপোনাৰ দ্বিতীয় ভাৱত থাকি বহুত ভাল ফল দিছে আৰু 26 জুলাই পিছৰ পৰা তৃতীয় ভাৱত থাকি আগতকৈও শুভ ফল আপোনাক লাভ কৰাব। শনি গ্ৰহৰ গোচৰ দ্বাদশ ভাৱত মীন ৰাশিত থাকি বিশেষ অনুকূল নহয় যদিও 13 জুলাইৰ পাছত শনি বক্ৰী হৈ ক্ৰমাৎ ভাল ফল দিবলৈ আৰম্ভ কৰিব। ৰাহুৰ গোচৰ আপোনাৰ লাভ ভাৱত, যিটো কুম্ভ ৰাশিত থাকি বৃহস্পতিৰ নক্ষত্ৰত অৱস্থান কৰিব আৰু আপোনাক লাভজনক আশা প্ৰদান কৰিব। ইয়াৰ লগতে কেতু গ্ৰহৰ গোচৰ পঞ্চম ভাৱত সিংহ ৰাশিত 19 জুলাইলৈকে অৱস্থান কৰিব। তাৰপিছত শুক্ৰ নক্ষত্ৰত থাকিব। সাধাৰণভাৱে কেতুৰ গোচৰ বিশেষ শুভ নহয়, যদিও দুটা এটা বিষয়ত আপুনি ভাল ফলো পাব। সকলো গ্ৰহৰ গোচৰসমূহ গণনা কৰিলে আমি এই মাহত ভাল ফলাফলেই লাভ কৰিম। অদ্যপি শনি, কেতু আৰু মংগল গ্ৰহৰ পৰা বিশেষ সহযোগ নাথাকিব। বিভিন্ন ক্ষেত্ৰসমূহৰ ওপৰত কি হ'ব আমি অলপ পিছত আলোচনা কৰি আছোঁ। কাৰ্যক্ষেত্ৰত জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি আপোনাৰ কৰ্মপতি দ্বাদশ ভাৱত অৱস্থান কৰিছে। সাধাৰণতে শনিৰ এই স্থিতি অনুকূল নহয় যদিও জন্মস্থানৰ পৰা আঁতৰত কাম কৰা লোকে বিশেষ অসুবিধা নাপায়। 13 জুলাই পৰ্যন্ত মেষ ৰাশিয়ে অধিক যত্ন কৰাৰ প্ৰয়োজনীয়তা আছে। 13 তাৰিখৰ পৰা আপুনি ভাল ফল পাবলৈ ক্ৰমাৎ আৰম্ভ কৰিব। বন্ধুবৰ্গ বা সহকৰ্মীৰ পৰা সহায় পাব, উচ্চস্থানীয় ব্যক্তিৰ পৰা মান লাভ কৰিব আৰু আপোনাৰ যিবোৰ কামত সমস্যাৰ সৃষ্টি হৈ আছিল তেনে কামসমূহতো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব। 18 জুলাইৰ পৰা বুধ গ্ৰহটো বক্ৰী হ'ব, সেইবাবে কৰ্মক্ষেত্ৰত অবাঞ্ছিত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থকাই ভাল। হঠাতে হ'ব পৰা মনোমালিন্যৰ দৰে পৰিস্থিতিৰ পৰা নিজকে চম্ভালি ৰাখিবলৈ যত্ন কৰিব। আপুনি এটা অনুকূল পৰিস্থিতি তেতিয়া লাভ কৰিব পাৰিব। বিশেষকৈ মাহটোৰ পিছৰ আধাত জুনিয়ৰ বা সাধাৰণ কৰ্মচাৰীৰ লগতো তৰ্কযুদ্ধত লিপ্ত নহ'ব। বিশেষকৈ এই মাহটোৰ প্ৰথম 15 দিনৰ ভিতৰত আপুনি নতুন কৰ্মৰ সন্ধান কৰিলে আশানুৰূপ ফল লাভ কৰিব পাৰিব।
আৰ্থিক ক্ষেত্ৰত জুলাই মাহত আপোনাৰ লাভ ভাৱৰ অধিপতি শনি দ্বাদশ ভাৱত থাকিব। শনি গ্ৰহৰ এই স্থিতি অনুকূল নহয় যদিও কেৱল এই ভাৱটোৰ ওপৰতেই আপোনাৰ আয় উপাৰ্জন নিৰ্ভৰ নকৰে, অৰ্থাৎ আন আন গ্ৰহৰ গোচৰসমূহো আমি গণনা কৰিব লাগিব। এই মাহত শনি গ্ৰহ নিজৰ নক্ষত্ৰ আৰু কেতুৰ উপনক্ষত্ৰত থাকিব, যাৰ বাবে আপুনি কিছু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। কিন্তু 13 জুলাইৰ পাছত শনি বক্ৰী হৈ যাব, যাৰ ফলত আপোনাৰ খৰচবোৰ লাহে লাহে কমি আহিব। যিহেতু শুক্ৰ 26 জুলাইলৈকে ধন ভাৱত নিজৰ ৰাশিতে থাকিব, সেয়েহে আপুনি সঞ্চয়ৰ প্ৰতি মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। বাকী ৰাহুৰ ফলতো আপুনি বিভিন্ন প্ৰকাৰে লাভজনক ফল পাই থাকিব। এই মাহত বৃহস্পতিৰ পৰা বিশেষ শুভ ফল আশা কৰিব নোৱাৰি, যদিও বৃহস্পতিয়ে বিৰোধো নকৰে, অৰ্থাৎ বেয়াও নিদিয়ে। এই মাহটোত ধন সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সামঞ্জস্যহীন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, কিয়নো আপোনাৰ ৰাশি অধিপতি মঙ্গল 28 তাৰিখলৈকে কেতুৰ লগতে থাকিব। এই মাহটোত আপুনি পাৰিৱেশিক ৰোগৰ পৰা অসুস্থ নহ'বলৈ সতৰ্ক হৈ থকা উচিত। পেটৰ বিষ, এচিডিটি, বদহজম, ছালৰ ৰোগ আদিৰ প্ৰতি সচেতনতা অৱলম্বন কৰিবলৈ জ্যোতিষ বিজ্ঞানে আপোনাক পৰামৰ্শ কৰে। মাহটোৰ প্ৰথম আধাত ৰবিয়ে অনুকূল ফল দিছে যদিও পিছৰ আধাত আকৌ ই দুৰ্বল ফল প্ৰদান কৰিছে। সেয়েহে হৃদৰোগজনিত বিষয়ৰ প্ৰতি অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চলিব। প্ৰেমৰ ক্ষেত্ৰত জুলাই মাহত আপোনাৰ পঞ্চম ভাৱৰ অধিপতি ৰবিয়ে প্ৰথম 15 দিনলৈ অনুকূল ফল দি থাকিব, কিন্তু এই মাহটোত আপুনি প্ৰিয়জনক খুব কমেই সময় দিব পাৰিব, অৰ্থাৎ সময়ৰ প্ৰতি আপুনি অধিক চিন্তাশীল হ'ব লাগিব। 28 জুলাইলৈকে মঙ্গল আৰু কেতুৰ পঞ্চম ভাৱত যুতীয়া অৱস্থান হোৱাৰ বাবে মনোমালিন্য হোৱাৰ পৰা বিৰত থকাই উচিত। এই মাহত পুৰণা স্মৃতিয়ে আপোনাক ৰোমাঞ্চিত কৰি ৰাখিব। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰো সুযোগ পাব। বৈবাহিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আগবাঢ়িবলৈ এই মাহটো আপোনাৰ পক্ষে অনুকূল থাকিব আৰু প্ৰতিপক্ষৰ পৰাও পাৰ্টনাৰৰ পৰাও এনেধৰণৰ সুযোগ আৰু সঁহাৰি লাভ কৰিব। জুলাই মাহত আপোনাৰ ঘৰত কোনো মাংগলিক অনুষ্ঠান আয়োজন হ'ব পাৰে। এই মাহত আপোনাৰ আপোন মানুহৰ পৰা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে 16 জুলাইৰ পিছত চতুৰ্থ ভাৱত ৰবিৰ গোচৰৰ বাবে ভাই বন্ধুৰ লগত সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু বিশেষ এটা নহয়। ইয়াৰ প্ৰতি সাৱধানতা ল'লেই ভাল ফল পাব। প্ৰতিকাৰ হিচাপে এই মাহত আপোনাক নিয়মিত শ্ৰী হনুমান চালিচাৰ পাঠ কৰিবলৈ জনোৱা হৈছে। যদি নিয়মিতভাৱে অসুবিধা হয়, তেতিয়াহ'লে মঙলবাৰে সন্ধিয়া পাঠ কৰিলেও আপুনি অশুভ দোষসমূহৰ পৰা হাত সাৰি শুভ ফলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰিব। বিশেষভাৱে এই ৰাশিফল চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত আৰু ইয়াৰ প্ৰতিটো গ্ৰহৰ গোচৰিক ফলসমূহ নিশ্চিতভাৱে বৰ্ণনা কৰা হৈছে। এই মাহটোত আপোনাৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 8 অধিক শুভ থাকিব। জুলাই মাহেকীয়া ৰাশিফল 2025ৰ ভৱিষ্যবাণী অনুসৰি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে জুলাই মাহটো যথেষ্ট পৰিমাণে উন্নত বুলিয়েই ক'ব পাৰি। মাত্ৰ 2-এটা গ্ৰহৰ সহযোগ কম হ'ব পাৰে। প্ৰথমতে আমাৰ বাবে গ্ৰহৰ গোচৰিক স্থিতিবোৰ হিচাপ কৰি লওঁ, তাৰ পাছত ফলসমূহ ভিডিঅ'টোত আমি বিতংকৈ আলোচনা কৰিম। বৃষ ৰাশিত ৰবিৰ গোচৰ প্ৰথম 15 দিনৰ বাবে ভাল নহয়, কিন্তু পিছৰ ভাগটো যথেষ্ট উন্নত দেখা গৈছে। মঙ্গলৰ গোচৰ এই মাহত বৰ ভাল নহয়, বৰঞ্চ মঙ্গলৰ পৰা সাৱধানতা ল'ব লাগিব। বুধৰ পৰাও বিশেষভাৱে এই মাহত আশা কৰিব নোৱাৰি, কিন্তু বৃহস্পতিৰ লগত ৰাহু সংযুক্ত হৈ থাকিব যদিও সাধাৰণ শুভ ফলসমূহ দি থাকিব। এই মাহত শুক্ৰই আপোনাক অনুকূল ফলৰ সোৱাদ দিব আৰু শনিৰ দ্বাৰাও যথেষ্ট উৎসাহজনক ফল লাভ কৰিব। ইয়াৰ বাহিৰে থাকিল ৰাহু আৰু কেতু, যাৰ পৰা এই মাহত ভাল ফল আশা কৰিব নোৱাৰি। তুলনামূলকভাৱে এই মাহটোৱে আপোনাক আশানুৰূপ ফল প্ৰাপ্ত কৰাব, যিটো আপুনি মাহটোৰ দ্বিতীয় অৰ্ধত দেখা পাব। কাৰ্যক্ষেত্ৰত জুলাই
2025 ৰাশিফল অনুসৰি আপুনি মিশ্ৰিত ফল লাভ কৰি থাকিব। লাভজনক পৰিস্থিতিৰ সন্মুখীন হ'ব যদিও সিদ্ধান্ত লোৱাত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক নিৰ্ণয়সমূহৰ ক্ষেত্ৰত পলম কৰা উচিত নহয় যদিও আগবঢ়াৰ ক্ষেত্ৰত বিশেষ দূৰদৰ্শিতাৰ প্ৰয়োজন আছে। এই মাহত বিশেষ ক্ষেত্ৰসমূহৰ ক্ষেত্ৰত 13 জুলাইৰ পিছত সিদ্ধান্ত লোৱা উচিত। 13 জুলাইৰ পিছত কৰ্মচাৰীয়ে কৰ্মস্থানান্তৰণ, নতুন কৰ্মপ্ৰাপ্তিৰ ভাল খবৰ, প্ৰমোচন আদিৰ দৰে ভাল খবৰ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত জুলাই 2025 ৰাশিফল অনুসৰি আপুনি ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। কিন্তু আগতকৈ অধিক কষ্ট আৰু দূৰদৰ্শিতাৰ প্ৰয়োজন আছে। যদিও শনি গ্ৰহে লাহে লাহে অগ্ৰসৰ হৈ আছে, তথাপিও ই আপোনাৰ লাভ ভাৱত অৱস্থান কৰি বিভিন্ন দিশৰ পৰা লাভান্বিত কৰিব। এই মাহত ব্যৱসায়িক ক্ষেত্ৰত আনুষংগিকভাৱে অধিক লাভান্বিত কৰিব। স্বাস্থ্যৰ দিশত চাবলৈ হ'লে মংগল আৰু কেতুৰ যুটীয়া স্থিতি শুভজনক নহয়। সেইবাবে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত অধিক চিন্তাৰ চাপ পৰিব পাৰে। কিন্তু আৱেগিকজনিত কাৰণৰ বাবে আপুনি হতাশাগ্ৰস্ততাত ভোগাৰ পৰা সাৱধানতা লওক। আপোনাৰ লগ্নস্বামী শুক্ৰৰ অৱস্থিতিয়ে আপোনাক অনুকূল পৰিণাম দিব। এই মাহত বিশেষকৈ যান-বাহনত যাত্ৰা কৰোঁতে আৰু যান-বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰিবলৈ আপোনাক জনোৱা হৈছে। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত প্ৰেমকাৰক গ্ৰহ শুক্ৰৰ পৰা সম্পূৰ্ণ সহযোগিতা আপুনি পাই আছে। বিবাহ সম্পৰ্কীয় ক্ষেত্ৰতো যোগাযোগত সফলতা পাব। এই মাহত প্ৰেমাস্পদৰ মাজত যোগসূত্ৰ স্থাপন হ'বলৈও সুযোগ লাভ কৰিব। কিন্তু বুধ আপোনাৰ তৃতীয় ভাৱত জলতত্ত্বৰ ৰাশি হোৱাৰ বাবে কিছু আৱেগিক চিন্তাধাৰাই আপোনাক বশৱৰ্তী কৰি ৰাখিব পাৰে। বৈবাহিক ক্ষেত্ৰত আৱেগবশতঃ অযথা বিতৰ্কত লিপ্ত হোৱাৰ পৰা এই মাহটোত নিজকে ৰক্ষা কৰি চলা উচিত। পাৰিবাৰিকভাৱে আপুনি নিজৰ আপোন ব্যক্তিৰ পৰা সহযোগ পাব। জুইৰ পৰা এই মাহত বিশেষ সাৱধানতা লৈ চলক। প্ৰতিকাৰ স্বৰূপে আপুনি এবাৰ হ'লেও এই মাহটোত শ্ৰী বিষ্ণু মন্দিৰ দৰ্শন কৰিব। বৃষ ৰাশিৰ এই ৰাশিফল চন্দ্ৰ ৰাশিৰ আধাৰত গণনা কৰি প্ৰস্তুত কৰা হৈছে। এই মাহটোত আপোনাৰ বাবে শুভ ৰং হালধীয়া আৰু 3 সংখ্যা অধিক শুভ থাকিব। জুলাই মাহ ৰাশিফল 2025 অনুসৰি মিথুন ৰাশিৰ জীৱনৰ সাধাৰণ দিশসমূহত অনুকূলতা অব্যাহত থাকিব। কিন্তু বিশেষ ক্ষেত্ৰসমূহৰ প্ৰতি গোচৰিক মিশ্ৰিত ফল দেখা পোৱা যাব। ৰবিৰ গোচৰ এই মাহত ক্ৰমশঃ প্ৰথম আৰু দ্বিতীয় ভাৱত থাকিব। দুয়োটা স্থিতিয়েই আমাৰ বাবে অনুকূল নহয়। মংগলৰ গোচৰ তৃতীয় ভাৱত আছে, যি শুভ ফলদায়ক হৈছে আৰু 24 জুলাই পৰ্যন্ত আশাপ্ৰদ ফল প্ৰদান কৰিব। বুধৰ গোচৰ দ্বিতীয় ভাৱত থাকিব আৰু 18 জুলাইলৈকে বিভিন্ন দিশত অনুকূলতাৰ সোৱাদ দিব। কিন্তু 18 জুলাইৰ পিছত বুধ গ্ৰহ বক্ৰী হোৱাৰ বাবে শুভ ফলৰ পৰিমাণ কমি যাব। বৃহস্পতি গ্ৰহৰ গোচৰ মিথুন ৰাশিৰ বাবে বিশেষ উন্নত নহয়, যদিও আপোনাক মিশ্ৰিত সঁহাৰি দি থাকিব। শুক্ৰই বিভিন্ন শুভ ফল প্ৰদান কৰিব আৰু শনিৰ পৰাও কিছু মাত্ৰাত ভাল ফলেই আপুনি লাভ কৰিব। ৰাহুৰ গোচৰ এই মাহত দুৰ্বল হ'ব, কিন্তু কেতুৰ গোচৰ ফলে আপোনাক আচৰিতভাৱে যথেষ্ট উন্নত পৰিণাম প্ৰদান কৰিছে আৰু 19 জুলাইৰ পৰা আৰু অধিক ভাল ফল ই দিব। কেৰিয়াৰৰ ক্ষেত্ৰত জুলাই ৰাশিফল 2025 অনুসৰি কৰ্মপতি আপোনাৰ প্ৰথম ভাৱত থাকিব, কিন্তু বৃহস্পতি ৰাহুৰ আদ্ৰা নক্ষত্ৰত আছে। এনেকুৱাত অপ্ৰত্যাশিত পৰিণামো দেখিবলৈ পোৱা গৈছে। কৰ্মক্ষেত্ৰত বিশেষ লাভজনক আশা যেন দেখা পাব, যদিও প্ৰকৃততে এইবিলাকৰ পৰা আশা কৰা ধৰণে ফল লাভ নহ'ব। ভ্ৰমণৰ বাবে আপোনাক বন্ধুবৰ্গই প্ৰেৰিত কৰিব পাৰে, অতঃ আপুনি যাত্ৰা কৰোঁতে অধিক সাৱধানতা এই মাহত ল'ব লাগিব। এই মাহত আপুনি বেলেগৰ আনৰ কাম সম্পাদন কৰিবলৈ যাওঁতে নিজৰ যাতে বহুমূলীয়া সময়ৰ অপচয় নহয় তাৰ প্ৰতি অধিক সাৱধানতা গ্ৰহণ কৰক। এই মাহত ঠগ প্ৰবঞ্চনাৰ কবলত নপৰিবলৈ সাৱধান হৈ থাকক।
ব্যৱসায়িক দিশত নতুন উত্তৰণৰ সুযোগ লাভ কৰিব, কিন্তু 18 জুলাইৰ পিছৰ সময়খিনি বৰ ভাল নহয়। সেয়েহে যুগান্তকাৰী সিদ্ধান্তসমূহ 18 জুলাইৰ আগতেই গ্ৰহণ কৰি কৰ্মক্ষেত্ৰত প্ৰযোজ্য কৰিবলৈ যত্ন কৰা উচিত। চাকৰিৰ দিশত চাবলৈ হ'লে 28 জুলাই পৰ্যন্ত আপোনাৰ ষষ্ঠ ভাৱৰ স্বামী মঙ্গল শুভ স্থানত অৱস্থিত হোৱাৰ বাবে চাকৰিত উচ্চ স্থান প্ৰাপ্ত হোৱাৰ যোগ সূচিত হৈছে। আৰ্থিকভাৱে এই মাহত ব্যৱসায়ৰ পৰা আপোনাৰ অধিক উপাৰ্জন হ'ব, বিভিন্ন দিশৰ পৰা লাভান্বিত হ'ব আৰু নতুন কৰ্মসংস্থাপন কৰিবলৈও আপুনি সক্ষম হ'ব। এনে ক্ষেত্ৰত ভাই বন্ধুৰ পৰা আপুনি বিশেষ সহায় পাব। সঞ্চিত ধনৰ বিনিয়োগ কৰিবলৈ এই মাহটো অতি উন্নত। এনেধৰণৰ ভাল সময় খুব কমেই উপলব্ধ হয়। অৱশ্যে বিনিয়োগ কৰাৰ পূৰ্বে আপোনাক দক্ষ ব্যক্তিৰ পৰামৰ্শ লোৱাৰো প্ৰয়োজনীয়তা আছে। স্বাস্থ্যত 18 জুলাই পৰ্যন্ত সুস্বাস্থ্য উপভোগ কৰি থাকিব। ইয়াৰ পিছত খাদ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব আৰু সামান্যৰূপে চকুৰ সমস্যাৰ পৰাও আপুনি সাৱধানতা লোৱা উচিত। প্ৰেমৰ দিশত পঞ্চমপতি শুক্ৰ 26 জুলাইলৈকে আপোনাৰ দ্বাদশ ভাৱত থাকিব। যদ্যপি দ্বাদশ ভাৱৰ শুক্ৰৰ গোচৰ বিশেষ কিছু ক্ষেত্ৰত শুভ হৈছে যদিও এই স্থিতিয়ে প্ৰেমাস্পদৰ মাজত বিসংগতিৰ লক্ষণ দেখা দিয়ে বা সৃষ্টি কৰে। কোনো কাৰণত ইজনে সিজনৰ পৰা আঁতৰত থাকিব লাগিব। সময়ৰ নাটনিৰ কাৰণে আপুনি এনেধৰণৰ সমস্যাত পৰিব পাৰে। বৈবাহিক সম্পৰ্ক আগবঢ়াবলৈ এই মাহত বিভিন্ন সুযোগ লাভ কৰিব, যদিও আশাপ্ৰদ ফল লাভ কৰিবলৈ কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব পাৰে। অৰ্থাৎ নিজৰ পাৰ্টনাৰৰ পৰা সঁহাৰি পাবলৈও আপুনি অপেক্ষা কৰিব লাগিব পাৰে। পাৰিবাৰিক পৰিৱেশৰ মৰ্যাদা ৰক্ষাৰ বাবে আপুনি এই মাহত অধিক যত্নপৰ হ'ব লাগিব। বিশেষকৈ তৰ্ক বিতৰ্কৰ পৰা নিজকে আঁতৰত ৰাখি অধিক বুজাবুজিৰে নিজৰ বক্তব্য প্ৰকাশ কৰিলে আপোনাৰ বৈবাহিক পৰিৱেশ বা পাৰিবাৰিক পৰিৱেশ সুচাৰুৰূপে পৰিচালিত হ'ব পাৰিব। গৃহস্থ জীৱনত অধিকাংশ সময় অনুকূল হৈ থাকিব, যদিও 28 জুলাইৰ পৰা অসামঞ্জস্যতাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিকাৰ স্বৰূপে এই মাহত শ্ৰী বিষ্ণু মন্দিৰ দৰ্শন বা গৃহত শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজাৰ অনুষ্ঠান আয়োজন কৰিলে সকলো ফালেই শুভফল লাভ কৰিব। এই মাহত আপোনাৰ বাবে শুভ ৰং বগা আৰু 2 সংখ্যা অধিক শুভ থাকিব। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি কৰ্কট ৰাশিত এই মাহটোত মিশ্ৰিত ফলৰ সমাহাৰ ঘটিছে। ৰবিৰ গোচৰ এই মাহটোৰ প্ৰথম ভাগত আপোনাৰ ৰাশিৰ দ্বাদশ ভাৱত আছে, যিটো অনুকূল ফলদায়ক নহয়। পিছৰ ভাগত ৰাশিৰ প্ৰথম ভাৱত থাকিব আৰু এইটো স্থিতিও বেছি ভাল ফলদায়ক নহ'ব। মংগলৰ গোচৰ 28 জুলাই পৰ্যন্ত আপোনাৰ দ্বিতীয় ভাৱত থাকিব আৰু ই দুৰ্বল স্থিতি লৈ থাকিব। সেয়েহে মংগলে শুভ ফল দিব নোৱাৰে আৰু ইয়াৰ পিছত তৃতীয় ভাৱত থাকিব। বুধ গ্ৰহৰ গোচৰ এই মাহত প্ৰথম ভাৱত থাকিব, যাৰ বাবে বুধেও অনুকূল ফল দিবলৈ আপোনাক নোৱাৰিব। বৃহস্পতি দ্বাদশ ভাৱত থাকিব যদিও ৰাহু নক্ষত্ৰত থকাৰ বাবে ইয়াৰ পৰাও বিশেষ ফল আশা কৰিব নোৱাৰি। কিন্তু এইবিলাকৰ বাদে শুক্ৰই আপোনাক সম্পূৰ্ণ মাহটোতে শুভাশুভ ফলৰ সোৱাদ দিব। প্ৰায়খিনি সময় শুক্ৰ নিজৰ ৰাশিতেই থাকি লাভৰ পৰিমাণ বৃদ্ধি কৰিব। শনি 13 জুলাই পৰ্যন্ত আপোনাৰ ভাগ্য ভাৱত থাকিব আৰু 13 জুলাইৰ পৰা বক্ৰী হ'ব। ৰাহু অষ্টম ভাৱত অৱস্থিত আৰু কেতুৰ গোচৰ 19 জুলাইৰ পৰা শুক্ৰৰ নক্ষত্ৰত থাকি কিছু শুভ ফলৰ পৰিণাম আপোনাক দিব। কৰ্মক্ষেত্ৰত বাণী সম্বন্ধীয় কৰ্মত কিছু প্ৰতিকূলতাৰ প্ৰভাৱ পৰিব পাৰে, মানে বাধাৰ সৃষ্টি হ'ব পাৰে। যেনেদৰে BPO, উকিল, পত্ৰকাৰিতা আদিৰ দৰে কৰ্মত কৰ্মৰত ব্যক্তিয়ে 28 জুলাইলৈকে মানে মাহৰ শেষলৈকেই যথেষ্ট সাৱধানতা অৱলম্বন কৰাৰ আৱশ্যকতা আছে। ব্যৱসায়িকভাৱে চাবলৈ গ'লে আয় উপাৰ্জন অক্ষত থাকিব আৰু যথাচিত লাভ অৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব। কিন্তু মাজে মাজে বাদ বদান্যক্য তৰ্ক বিতৰ্ক আদিত নিজৰে লোকচান নহ'বৰ বাবে অধিক দূৰদৰ্শিতাৰ আপোনাক প্ৰয়োজন হ'ব। আৰ্থিকভাৱে আপুনি যথেষ্ট সবল থাকিব।
যদিও এইটো মাহত আপুনি সঞ্চয় কৰিবলৈ বিশেষকৈ নোৱাৰিব। আপোনাৰ আমদানি অব্যাহত থাকিব, কিন্তু এই মাহত অপ্ৰয়োজনীয় খৰচৰ পৰা হাত সাৰিবলৈ আপুনি যত্ন কৰিব লাগিব। স্বাস্থ্য ক্ষেত্ৰত মানসিক অস্থিৰতাৰ সন্মুখীন হ'ব পাৰে। জ্যোতিষীয়ভাৱে 18 জুলাইৰ পৰা যিহেতু বুধ গ্ৰহটো বক্ৰী হ'ব, সেয়েহে আপোনাৰ কৰ্মস্থানত ভ্ৰম হ'ব পাৰে। স্বাস্থ্যৰ বাবে আপোনাক এই মাহত বিশেষ যত্নৰ প্ৰয়োজনীয়তা আছে। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বাক্যালাপ কৰোঁতে নিজৰ ৰসিকতাৰ কলা এই মাহত আপুনি ব্যৱহাৰ কৰা উচিত। এই মাহত কঠোৰভাৱে নিজকে প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক। বৈবাহিক যোগসূত্ৰ স্থাপনৰ বাবে এই মাহটো বিশেষ শুভ নহয়, গতিকে বিবাহৰ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আপুনি এই মাহটো অপেক্ষা কৰা উচিত। গৃহস্থ জীৱনত চতুৰ্থ ভাৱৰ অধিপতি শুক্ৰই নিজৰ ৰাশিতেই লাভ ভাৱত থাকিব আৰু ভাগ্যস্থানৰ অধিপতি বৃহস্পতিয়ে চতুৰ্থ ভাৱলৈ চাই থকাৰ বাবে এটা অনুকূল পৰিৱেশ আপুনি উপভোগ কৰিব। গৃহত পাৰম্পৰিক অনুষ্ঠান আয়োজনৰ বাবে যোজা চলাব পাৰে আৰু প্ৰয়োজনীয় সামগ্ৰীও ক্ৰয় কৰিব পাৰিব। প্ৰতিকাৰ স্বৰূপে এই মাহটোত শ্ৰী শ্ৰী গণেশ মন্দিৰ দৰ্শন কৰি গণেশ বন্দনা কৰক আৰু গণেশ দেৱতাৰ প্ৰিয় মিঠাই বুন্দিয়াৰ লাড়ু অৰ্পণ কৰি সেৱা কৰক। গৃহত শ্ৰী গণেশ পূজা আয়োজন কৰিবও পাৰে, যাৰ দ্বাৰা সকলো অশুভ দুখৰ মাৰ্জনা হ'ব। এই মাহটোত আপোনাৰ বাবে শুভ ৰং গুলপীয়া আৰু 6 সংখ্যা অধিক শুভ থাকিব। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি সিংহ ৰাশিৰ অধিপতি ৰবি মাহটোৰ প্ৰথম অংশত অনুকূল হৈ থাকিব, কিন্তু পিছৰ অংশত ই দুৰ্বল হৈ শুভ ফলৰ পৰিমাণ হ্ৰাস কৰাব। ভাগ্যস্থানৰ অধিপতি মংগলৰ গোচৰ প্ৰথম স্থানত থাকিব। বুধ গ্ৰহ দ্বাদশ ভাৱত থাকিব আৰু 18 জুলাইত ই বক্ৰী হ'ব। ফলত 18 জুলাইৰ পৰা স্তব্ধ হৈ থকা কামবোৰ হ'বলৈ আৰম্ভ কৰিব। যিবিলাক কামত আপোনাৰ বাধাপ্ৰাপ্ত হৈ আছে বা কামবোৰ ৰৈ আছিল, তেনে কামবোৰ পুনৰ চলিবলৈ আৰম্ভ কৰিব। এই মাহটোত বৃহস্পতি গ্ৰহৰ গোচৰে আপোনাক অধিক আনন্দ দিব। বৃহস্পতিয়ে আপোনাৰ লাভ ভাৱত থাকি ৰাহু নক্ষত্ৰত থাকিব আৰু শুক্ৰয়ো 26 জুলাই পৰ্যন্ত আপোনাৰ দশম ভাৱত থাকি অনুপম ফলৰ সোৱাদ দিব। শনিৰ গোচৰ বৰ সন্তোষজনক নহয়, যদিও ই অষ্টম ভাৱত নিজৰেই নক্ষত্ৰত থাকিব। ৰাহুৰ গোচৰ কুম্ভ ৰাশিত সপ্তম ভাৱত থাকিব। অনুকূল স্থিতি নহয় যদিও বৃহস্পতিৰ নক্ষত্ৰত হোৱাৰ বাবে দুই এটা দিশত আপুনি প্ৰেৰণা পাবলৈ সক্ষম হ'ব। ইয়াৰ বাহিৰে কেতুৱে শুভ ফল দিবলৈ এইবাৰ নোৱাৰিব, যদিও ই আপোনাক বেয়া ফলো নিদিয়ে। কাৰ্যক্ষেত্ৰত পুৰণা অনুভৱবোৰ ৰোমন্থন কৰি আপুনি সঠিক নিৰ্ণয় কৰিবলৈ সক্ষম হ'ব। আপুনি কঠোৰ পৰিশ্ৰমেৰে লাভ কৰা এক্সপিৰিয়েঞ্চবোৰ এই সময়ত প্ৰযোজ্য কৰিব লাগিব। ব্যৱসায়ত দূৰ সম্বন্ধীয় যাত্ৰা কৰাৰ আগতে অধিক দূৰদৰ্শিতাৰে বিষয়বোৰ বিবেচনা কৰি চাব। এই মাহত কিবা নতুন কৰাৰ পৰিকল্পনা ল'ব পাৰে, কিন্তু কাৰ্যত ৰূপায়ণ কৰিবলৈ আপুনি অপেক্ষা কৰা উচিত আছে। আৰ্থিক ক্ষেত্ৰত যেনেদৰে আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব, তেনেদৰেই বুধ গ্ৰহৰ কাৰকতাৰ ফলত আপোনাৰ খৰচো বৃদ্ধি পাব। 26 জুলাইত শুক্ৰৰ লাভ ভাৱত গোচৰ হোৱাৰ বাবে ভাল পৰিণাম পাব। স্বাস্থ্যত সামান্য দুৰ্বলতাৰ অনুভৱ থাকিব পাৰে, কিন্তু মাহৰ প্ৰথম অংশতকৈ পিছৰ অংশত শাৰীৰিক সচেতনতাৰ আপোনাক বিশেষ প্ৰয়োজন হ'ব। প্ৰেম প্ৰণয়ৰ দিশত আপোনাৰ পঞ্চম ভাৱৰ অধিপতি বৃহস্পতি বহুত ভাল পজিশ্যনত আছে আৰু আপোনাৰ লাভ লাইফটো নিয়ন্ত্ৰণ কৰি আছে। তথাপিও শনিয়ে পঞ্চম ভাৱলৈ দৃষ্টি দি থকাৰ বাবে মাজে মাজে হতাশাজনক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ সহকৰ্মী বা বয়সত সমসাময়িক প্ৰেমাস্পদৰ মাজত আচৰণ আৰু মৰ্যাদাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যিহেতু প্ৰেমৰ ক্ষেত্ৰত মৰ্যাদাৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়, সেয়েহে এনে ক্ষেত্ৰত এই সময়ত আপুনি মৰ্যাদাৰ প্ৰতি অধিক গুৰুত্ব দিয়ক আৰু নিজৰ পাৰ্টনাৰজনৰ প্ৰতি সন্মানৰ ভাৱ প্ৰদৰ্শন কৰা উচিত। কাৰণ পঞ্চম ভাৱ তথা কাৰক শুক্ৰৰ ওপৰত শনিৰ দৃষ্টি থকাৰ বাবে ব্যৱহাৰিক আচৰণত অধিক মনোযোগ দিয়ক। পাৰিবাৰিকত ঘৰৰ কোনো সদস্যৰ সৈতে আপোনাৰ হঠাৎ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আৰু বিশেষকৈ 28 জুলাইৰ পাছত, মানে মাহৰ লাষ্টত, যেতিয়া মংগলৰ গোচৰ আপোনাৰ দ্বিতীয় ভাৱত থাকিব, আপুনি বাদ বিবাদত মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ
বা পূৰ্বতে কৰি ৰখা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নষ্ট নহ'বলৈ আগৰে পৰাই সাৱধানতা অৱলম্বন কৰি চালক। প্ৰতিকাৰ স্বৰূপে এই মাহত শ্ৰী শ্ৰী সূৰ্যদেৱৰ আৰাধনা কৰক অথবা প্ৰতি মঙলবাৰে শ্ৰী শ্ৰী হনুমান চালিচাৰ পাঠ কৰক। এই মাহটোত আপোনাৰ বাবে শুভ ৰং বগা আৰু এক সংখ্যা অধিক শুভ থাকিব। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি কন্যা ৰাশিৰ অধিকতম গ্ৰহেই আপোনাৰ পক্ষত এই মাহত ভাল ফল প্ৰদান কৰিছে। এই মাহৰ ৰাশিফলসমূহৰ ভিতৰত কন্যা ৰাশি এটা অন্যতম ৰাশি, য'ত বিশেষভাৱে শুভ ফলৰ মাত্ৰা বাঢ়িছে। সূক্ষ্মভাৱে অধ্যয়ন কৰিলে ৰবিৰ দুয়োটা ভাৱৰ গোচৰেই আপোনাৰ পক্ষে অনুকূল আছে। মংগলৰ গোচৰ 28 জুলাই পৰ্যন্ত আপোনাৰ দ্বাদশ ভাৱত থাকিব। ইয়াৰ পিছত প্ৰথম ভাগত পৰিব। এই দুয়োটা গোচৰ বিশেষ ফলদায়ক নহ'ব। বুধৰ গোচৰ লাভ ভাৱত থাকিব, কিন্তু 18 জুলাইৰ পৰা বুধ যিহেতু বক্ৰী হ'ব, তথাপিও লাভ ভাৱত থকাৰ বাবে আপুনি অনুকূল পৰিণাম ভোগ কৰিব, কিন্তু ফলৰ পৰিমাণ 18 জুলাইৰ পৰা কিছু কমি যাব। বৃহস্পতি গ্ৰহ দশম ভাৱত থকাৰ বাবে বিশেষ শুভ ফল দিব নোৱাৰে, যদিও আন কিছুমান ভাৱলৈ দৃষ্টি থকাৰ বাবে নিশ্চিত সঁহাৰি দিব, আৰু বৃহস্পতিয়ে ভাল ফল নিদিলেও আপোনাক বেয়া ফলো প্ৰদান নকৰে। শুক্ৰ গ্ৰহে 26 জুলাই পৰ্যন্ত অনুকূলতাৰ সোৱাদ দি থাকিব আৰু ইয়াৰ পিছত ই ক্ৰমাৎ দুৰ্বল হৈ পৰিব। শনিৰ গোচৰৰ পৰা এই মাহত বিশেষ আশা কৰিব নোৱাৰি। ৰাহুৱে যথাচিত ভাল ফল দিব, কিন্তু কেতুৰ পৰা এই মাহত শুভ ফল আশা কৰিব পৰা নাযাব। কৰ্মক্ষেত্ৰত এই মাহত কৰ্মৰ প্ৰতি লাভ ভাৱত অৱস্থান কৰাৰ বাবে বিশিষ্ট ব্যক্তিৰ সহযোগ পাব। নিজতকৈ উচ্চস্থানীয় ব্যক্তিৰ সহায় আপুনি কৰ্মক্ষেত্ৰত এইবাৰ পাব। কৰ্মত উপাৰ্জনৰ বিভিন্ন দিশ আপোনাৰ দৃষ্টিগোচৰ হ'ব। স্তব্ধ কৰ্মপ্ৰণালী পুনৰ পৰিচালনা কৰিবলৈ আপুনি সক্ষম হ'ব। আগতে ৰৈ থকা কাম, ঠিকা থুকলি এনেকুৱা ধৰণৰ কাম আপোনাৰ পুনৰ চলিত হ'ব। ব্যৱসায়িকভাৱে মাহটো বিশেষ উন্নত আৰু উপাৰ্জনমূলক হ'ব। উকিল, পত্ৰকাৰিতা, শিক্ষকতা আদিৰ দিশত জড়িত ব্যক্তিয়ে সুনাম তথা আয় উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। এই মাহত শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিও আশা কৰা ধৰণে ফল পাবলৈ আপুনি সক্ষম হ'ব। চাকৰি প্ৰত্যাশী ব্যক্তিৰ বাবে মাহটো বিশেষ অনুকূল নহয়। মন পচন্দৰ কৰ্ম এটা পাবলৈ আপুনি অধিক যত্ন কৰিব লাগিব। আৰ্থিকভাৱে এই মাহত বিভিন্ন দিশৰ পৰা লাভান্বিত হৈ থাকিব, আৰু আপুনি এই মাহত দান, পুণ্য অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আদি আয়োজন কৰিবলৈ সক্ষম হ'ব। পাবলৈ থকা টকা পইচাও এই মাহত আপোনাৰ লাভ হ'ব। স্বাস্থ্য ভাৱত এই মাহত অধিক সবল অনুভৱ কৰি থাকিব। পুৰণি বিষ বেদনাৰ পৰাও সকাহ পাব, আৰু শৰীৰত প্ৰায় সময়তেই আপুনি উৎসাহ উদ্দীপনা অনুভৱ কৰিব। প্ৰেম প্ৰণয় সম্বন্ধীয় বিষয়ত চকু দিলে আপোনাৰ পঞ্চম প্ৰতীক শনি সপ্তম ভাৱত অৱস্থান কৰি যথেষ্ট শুভ ফলৰ সংকেত দিছে। প্ৰেমত নতুন সংযোগ লাভ কৰিব আৰু বৈবাহিক স্থিতি মজবুত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মন্তব্য প্ৰস্তাৱত পাৰ্টনাৰৰ পৰা সঁহাৰি পাব। 13 জুলাইৰ পৰা যিহেতু শনি বক্ৰী হ'ব আৰু মংগলৰ শনিৰ ওপৰত দৃষ্টি থাকিব, সেয়েহে এই সময়ত সাৱধান হৈ থাকিব লাগিব। স্বাস্থ্যগত দুৰ্বলতাৰ কাৰণে প্ৰেমত যাতে বিসংগতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি ধ্যান ৰখা উচিত হ'ব। পাৰিবাৰিকত এই মাহত আপুনি পৰিয়ালৰ সৈতে কোনো ধাৰ্মিক অনুষ্ঠান দৰ্শন কৰিবলৈ যাব পাৰে আৰু ঘৰতো আয়োজন কৰিব পাৰে। ভাই বন্ধুৰ সৈতে এই মাহত সঞ্চিত ধনৰ ব্যয়ৰ যোগ আছে, যদিও আনন্দ উৎসৱত অংশগ্ৰহণৰো যোগ আছে। প্ৰতিকাৰ স্বৰূপে মা শ্ৰী শ্ৰী কালী মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰিব। এই ৰাশিফল চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি গণনা কৰি উলিওৱা হৈছে। এই মাহটোত আপোনাৰ বাবে শুভ ৰং সেউজীয়া আৰু 5 সংখ্যা অধিক শুভ থাকিব। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি তুলা ৰাশিৰ ৰবিৰ গোচৰ প্ৰথম ভাগত আপোনাৰ ভাগ্য ভাৱত থাকিব আৰু দ্বিতীয় ভাগত আপোনাৰ কৰ্মভাৱত থাকিব। মংগলৰ গোচৰ 28 জুলাই পৰ্যন্ত লাভ ভাৱতেই থাকিব। বুধ গ্ৰহ গোটেই মাহ আপোনাৰ কৰ্মভাৱত থাকিব, যি বহুত উন্নত সংযোগৰ সৃষ্টি কৰিছে। বৃহস্পতিয়ে
ভাগ্যভাৱত অৱস্থান কৰি বিভিন্ন দিশত অনুকূলতাৰ সোৱাদ দিব, কিন্তু ৰাহুৰ নক্ষত্ৰত থকাৰ বাবে মাজে মাজে দুৰ্বল প্ৰভাৱো দেখুৱাব পাৰে, যদিও ই বেয়া ফল নিদিয়ে। শুক্ৰৰ গোচৰ 28 জুলাই পৰ্যন্ত অষ্টম ভাৱত থাকিব আৰু ইয়াৰ পিছত ভাগ্যত অৱস্থান কৰিব। দুয়োটা স্থিতিয়েই আপোনাৰ বাবে বহুত শুভ সংযোগ হ'ব। শনিৰ গোচৰ আপোনাৰ ষষ্ঠম ভাৱত হ'ব আৰু 13 জুলাইৰ পৰা যিহেতু ই বক্ৰী হৈ যাব, সেয়েহে শুভ ফলৰ মাত্ৰা ক্ৰমাৎ হ্ৰাস পাব। ৰাহুৰ গোচৰ পঞ্চম ভাৱত বৃহস্পতি নক্ষত্ৰত থাকিব। যদিও পঞ্চম ভাৱত থকা ৰাহুক ভাল বুলিব নোৱাৰি, কিন্তু ই বৃহস্পতিৰ নক্ষত্ৰত থকা বাবে মাজে মাজে ইও ভাল ফল দি থাকিব। ইয়াৰ বাহিৰে কেতুৰ গোচৰেও আপোনাক এই মাহত অনুকূল ফলৰে সোৱাদ দিব। কৰ্মক্ষেত্ৰত তুলা ৰাশিৰ বাবে এই মাহত আপোনাৰ কৰ্মপতি চন্দ্ৰই 2-2.5 দিনৰ মূৰে মূৰে ৰাশি সলনি কৰি থাকিব, যেনেদৰে ই পূৰ্বৰ পৰাই কৰি থাকে। সেয়েহে কৰ্মক্ষেত্ৰতো চন্দ্ৰৰ দ্বাৰা বিশ্লেষণ কৰিব নোৱাৰি। আমি দশম ভাৱত গোচৰ কৰা বুধৰ ফলসমূহ চালে আপুনি গোটেই মাহ কৰ্মত নিয়োজিত হৈ থাকিব লাগিব, অৰ্থাৎ ব্যস্ত হৈ থাকিব লাগিব। বন্ধুবৰ্গৰ পৰা আপুনি এই মাহত সহায় পাব। 18 জুলাইৰ পৰা কিছু ক্ষেত্ৰত সামান্য অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অমনোযোগিতাই আপোনাৰ কৰ্ম ব্যাহত নকৰিবলৈ সাৱধানতা লওক। ব্যৱসায়ত বৈদেশিক বাণিজ্যত 18 জুলাইৰ পূৰ্বে শুভ ফল পাই থাকিব। নতুন সংযোগ লাভ কৰিব। উচ্চপদস্থ ৰাজ বিষয়াৰ পৰাও আপুনি এই মাহত সহায় পাব। আৰ্থিক ক্ষেত্ৰত আমদানি অব্যাহত ৰাখিব পাৰিব। বিভিন্ন দিশৰ পৰা লাভান্বিত হোৱাৰ যোগ আছে। স্বাস্থ্যত পুৰণি বিষ বেদনাৰ পৰা এই মাহত সকাহ পাব। শৰীৰত উৎসাহ উদ্দীপনা বৃদ্ধি পাব পাৰে, কিন্তু 26 জুলাইৰ পিছত পাৰিৱেশিক সমস্যাৰ পৰা সাৱধানতা ল'ব লাগিব। প্ৰেম সম্বন্ধীয় বিষয়ত সামান্য সচেতনতাৰ প্ৰয়োজন আছে, যিহেতু পঞ্চমপতি শনি ষষ্ঠ ভাৱত থাকিব আৰু এই গোচৰ শুভ ফলদায়ক হ'লেও প্ৰেমৰ ক্ষেত্ৰত ইয়াৰ পৰিণাম ইমান শুভ বুলিব নোৱাৰি। সেয়েহে অবাঞ্ছিত বাদ বিবাদৰ পৰা আঁতৰি থকাৰ যত্ন কৰক। পাৰিবাৰিক ক্ষেত্ৰতো হঠাৎ হ'ব পৰা তৰ্ক বিতৰ্কই আপোনাক বিব্ৰত কৰি তুলিব পাৰে। ভাই বন্ধুৰ সৈতে মধুৰ সময় অতিবাহিত কৰিবলৈ এই মাহত সুযোগ পাব। এই মাহত দূৰভ্ৰমণৰ পৰিকল্পনা আপুনি কৰিব পাৰে। প্ৰতিকাৰ স্বৰূপে নিজৰ কুল দেৱতাৰ নিয়মিতভাৱে পূজা অৰ্চনা কৰক। এই মাহটোত আপোনাৰ বাবে শুভ ৰং হালধীয়া আৰু 3 সংখ্যা অধিক শুভ থাকিব। বৃশ্চিক ৰাশি। জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি ৰবি মাহৰ প্ৰথম অংশত আপোনাৰ অষ্টম ভাৱত থাকিব আৰু দ্বিতীয় ভাগত ভাগ্য ভাৱত থাকিব। এই দুয়োটা স্থিতিয়ে বৰ এটা অনুকূল নহয়। মংগল 28 জুলাইলৈকে আপোনাৰ দশম ভাৱত থাকিব, যাৰ পৰা মিশ্ৰিত ফল পাব। ইয়াৰ পিছত একাদশ ভাৱত অৱস্থান কৰিব, যাৰ পৰা আপুনি অধিক শুভ ফল পাব। বুধৰ গোচৰ সম্পূৰ্ণ মাহটোত ভাগ্য ভাৱত থাকিব আৰু বৃহস্পতি অষ্টম ভাৱত ৰাহু নক্ষত্ৰত থাকিব। এই দুয়োটা এই মাহত বিশেষ অনুকূল নহয়। শুক্ৰ 28 জুলাইলৈ সপ্তম ভাৱত আৰু ইয়াৰ পিছত অষ্টম ভাৱত থাকিব, যাৰ পৰা মিশ্ৰিত সঁহাৰি আপুনি পাই থাকিব। শনি পঞ্চম ভাৱত মীন ৰাশিত তথা নিজৰ নক্ষত্ৰতে থাকিব। ৰাহুৰ গোচৰ চতুৰ্থ ভাৱত বৰ ভাল নহ'ব, যদিও ই আপোনাক বেয়াও নিদিব। কেতুৰ গোচৰ দশম ভাৱত থকাৰ বাবে ই দুৰ্বল হ'ব। বিশদভাৱে চাবলৈ গ'লে কৰ্মক্ষেত্ৰত আপুনি অধিক কষ্ট কৰিব লাগিব। একাধিক দায়িত্ব পালন কৰিব লাগিব। সঘনাই ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিভংগীৰে মাহটো বিশেষ উন্নত নহয়। নতুন কৰ্মত নিয়োজিত হোৱাৰ পৰা এই মাহত বিৰত থাকক। ইয়াৰ সলনি যি কামত আপুনি নিয়োজিত হৈ পূৰ্বৰে পৰা আছে, তাতে যদি অধিক পৰিশ্ৰমেৰে লাগি থাকে, তেনেহ'লে আপোনাৰ আয় আমদানি বৃদ্ধি পাব। চাকৰি প্ৰত্যাশী ব্যক্তিয়ে নিজৰ দক্ষতাৰ আৰু কলাৰ সুপ্ৰয়োগ কৰিলে লক্ষ্যপ্ৰাপ্তি কৰিব পাৰিব। গোপন শত্ৰুৰ পৰা কিন্তু এই মাহত আপুনি অধিক সাৱধান হৈ থাকক। আৰ্থিক ক্ষেত্ৰত আপুনি যিমান কষ্ট কৰিব, এই মাহত তাতকৈ কিছু কম পৰিমাণেহে শুভ ফল পাব। অৱশ্যে বৃহস্পতিৰ অৱস্থান বিশেষ উন্নত নহ'লেও বৃহস্পতিয়ে ধন ভাৱটোলৈ দেখি থকাৰ বাবে আয় উপাৰ্জন আপোনাৰ আহি থাকিব।
সামান্য স্তৰত আপোনাৰ টকা পইচা পাই থাকিব, কিন্তু উচ্চ স্থানৰ পৰা উপাৰ্জন হ'বলৈ অপেক্ষা কৰিব লাগিব। বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাৰ আগতে আপুনি এই মাহটোত যথেষ্ট সাৱধানতা লোৱাৰ প্ৰয়োজন আছে। স্বাস্থ্য ক্ষেত্ৰত অস্ত আৰু অগ্নিৰ আঘাতৰ পৰা অধিক সাৱধানতা গ্ৰহণ কৰক। হৃদৰোগজনিত ব্যক্তিয়ে এই মাহত বিশেষ সাৱধানতা গ্ৰহণ কৰক। প্ৰেমৰ ক্ষেত্ৰত মনোমালিন্যৰ দৰে পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখক। সম্পৰ্কৰ উন্নতিৰ বাবে আপুনি যত্নপৰ হ'ব লাগিব, কিন্তু বৈবাহিক সম্পৰ্ক আগবঢ়াবলৈ এই মাহটো উন্নত নহয়। ২৬ জুলাইৰ পিছৰ পৰাহে এই দিশত আপোনাৰ পজিটিভিটি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত বিপৰীত বুদ্ধিৰ ফলত যাতে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতি অধিক দূৰদৰ্শী হৈ চলক। অধিক ক্ৰোধৰ বশৱৰ্তী হোৱাৰ পৰাও নিজকে ৰক্ষা কৰক। প্ৰতিকাৰ স্বৰূপে আপুনি শ্ৰী শ্ৰী হনুমান চালিচাৰ পাঠ কৰক। প্ৰত্যেক দিনা নোৱাৰিলেও শনিবাৰে বা মঙলবাৰে সন্ধিয়া হনুমান চালিচাৰ পাঠ কৰিলে শুভ ফলৰ মাত্ৰা বৃদ্ধি পাব। এই মাহটোত আপোনাৰ বাবে সেউজীয়া ৰং আৰু ৫ সংখ্যা অধিক শুভ থাকিব। ধনুৰাশি জুলাই মাহেকীয়া ৰাশিফল ২০২৫ অনুসৰি ৰবিৰ গোচৰ মাহৰ প্ৰথম অংশত সপ্তম ভাৱত হ'ব আৰু দ্বিতীয় অংশত অষ্টম ভাৱত থাকিব। ৰবিৰ এই দুয়োটা গোচৰ বৰ অনুকূল নহয়। মংগলৰ গোচৰ ২৮ জুলাইলৈ আপোনাৰ ভাগ্য ভাৱত আছে। বুধৰ গোচৰ অষ্টম ভাৱত আছে, যাৰ পৰা সামান্য মাত্ৰাত শুভ ফল আপুনি পাব। বৃহস্পতি আপোনাৰ সপ্তম ভাৱত থাকিব। ই আপোনাক অনুকূল পৰিণামৰ সোৱাদ দিব। শুক্ৰ গ্ৰহৰ গোচৰ ২৬ জুলাইলৈকে ষষ্ঠত হ'ব। যদিও শুক্ৰৰ গোচৰ এই মাহত ভাল বুলিব নোৱাৰি, তথাপিও নিজৰ ৰাশিতেই গোচৰ হোৱাৰ বাবে মিশ্ৰিত ফলৰ সঁহাৰি দিব। শনি আৰু কেতুৰ পৰা এই মাহটোত ভাল ফল আশা কৰিব নোৱাৰি, কিন্তু ৰাহুৰ পৰা যথেষ্ট উন্নত পৰিণাম দেখা পাব। কৰ্মক্ষেত্ৰত কিছু সংঘৰ্ষৰ উমান পোৱা যায়, যদিও কষ্টৰ শুভ ফল আপুনি পাব। শত্ৰুৰ গোপন প্ৰতিদ্বন্দ্বিতাৰ প্ৰতি এই মাহত অধিক সাৱধান হওক। ব্যৱসায়িক ক্ষেত্ৰত সাধাৰণভাৱে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব, কিন্তু উচ্চস্তৰীয় বিনিয়োগ কৰিবলৈ এই মাহটো বিশেষ উন্নত নহয়। আৰ্থিক ক্ষেত্ৰত ধনস্থানৰ অধিপতি শনিৰ অৱস্থান শুভ নোহোৱাৰ বাবে আপুনি সঞ্চয়ৰ প্ৰতি এই মাহত মনোযোগ দিব নোৱাৰিব। অৱশ্যে চলিত কৰ্মৰ পৰা উপাৰ্জন অব্যাহত থাকিব আৰু আৰ্থিক ক্ষেত্ৰত বিশেষ অসুবিধা নাপায়। স্বাস্থ্য ক্ষেত্ৰত এটা উৎসাহপূৰ্ণ মাহেই আপুনি ভোগ কৰিব। বৃহস্পতিৰ সপ্তম ভাৱত হোৱা গোচৰৰ বাবে পুৰণি ৰোগৰ পৰাও আৰোগ্য পাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি এটা ৰোমাঞ্চকৰ মাহ উপভোগ কৰিব, কিন্তু এই মাহত ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ প্ৰেমাস্পদৰ মাজত যাতে বিসংগতিৰ সৃষ্টি নহয় তাৰ প্ৰতি ধ্যান ৰাখক। পাৰিবাৰিক ক্ষেত্ৰত মনোবাঞ্ছিত দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিবলৈ সুযোগ পাব। দূৰ ভ্ৰমণ আদি কৰোঁতে মূল্যৱান সামগ্ৰীৰ লোকচান নহ'বৰ বাবে সতৰ্কতা লওক। এই মাহত গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়ক। প্ৰতিকাৰত জগত জননী মা শ্ৰী শ্ৰী দুৰ্গাৰ আৰাধনা কৰিলে সকলো দিশতে শুভ ফল লাভ কৰিব। এই মাহটোত আপোনাৰ বাবে শুভ ৰং ৰঙা আৰু ৯ সংখ্যা অধিক শুভ থাকিব। মকৰ ৰাশি জুলাই মাহেকীয়া ৰাশিফল ২০২৫ অনুসৰি এই মাহটো উন্নত মাহ হিচাপে পৰিগণিত হৈছে। ভাল ৰাশিসমূহৰ ভিতৰত মকৰ ৰাশি জুলাই মাহৰ কাৰণে এটা অন্যতম ৰাশি। ৰবিৰ গোচৰ এই মাহটোৰ প্ৰথম অংশত ষষ্ঠ ভাৱত আৰু দ্বিতীয় অংশত সপ্তম ভাৱত থাকিব। অৰ্থাৎ মাহৰ প্ৰথম অংশ আপোনাৰ বাবে অনুকূল থাকিব আৰু দ্বিতীয় অংশত সামান্য দুৰ্বল হ'ব। মংগলৰ গোচৰ ২৮ জুলাইলৈ আপোনাৰ ভাগ্য ভাৱত থাকিব আৰু ই ২৮ জুলাইৰ পাছতহে তুলনামূলকভাৱে সামান্য ভাল ফল দিব। বুধৰ গোচৰ সপ্তম ভাৱত থাকিব, যাৰ পৰা আপুনি উন্নত ফলৰ আশা কৰিব নোৱাৰে। বৃহস্পতি ষষ্ঠ ভাৱত ৰাহুৰ নক্ষত্ৰত আছে আৰু ইও ভাল ফল দিব নোৱাৰে। শুক্ৰৰ গোচৰ ২৬ জুলাই পৰ্যন্ত পঞ্চম ভাৱত থাকি আপোনাক অতি অনুকূল ফলৰ সোৱাদ দিব। শনিৰ গোচৰ আপোনাৰ তৃতীয় ভাৱত থাকি ভাল
ফলেই প্ৰদান কৰিব। ৰাহু আৰু কেতুৰ পৰা শুভ ফল আশা কৰিব নোৱাৰি। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মপতি ২৬ জুলাইলৈকে আপোনাৰ পঞ্চম ভাৱত নিজৰ ৰাশিত অৱস্থান কৰিব, যাৰ পৰা শুভ ফলৰ পৰিমাণ বৃদ্ধি পাব। ২৬ জুলাইলৈকে শুক্ৰৰ বাবে কাৰ্যক্ষেত্ৰত আপুনি বঢ়িয়া আনন্দ উৎসাহেৰে কাম কৰিব পাৰিব। নিজৰ বন্ধুবৰ্গৰ পৰা সহায় সহযোগ পাব আৰু উচ্চস্থানীয় পদবীৰ ব্যক্তিৰ পৰা আপুনি প্ৰশংসিত হ'ব পাৰিব। আপুনি ব্যৱসায়তো এই মাহত ভাল ফলাফল দেখুৱাব, কিন্তু ব্যৱসায়ৰ কাৰক বুধ গ্ৰহ ভাল স্থিতিত নথকাৰ বাবে আপোনাৰ উচ্চাকাংক্ষাবোৰ এই মাহত সম্পূৰ্ণ নহ'ব। অৰ্থাৎ সাধাৰণ ক্ষেত্ৰত আপোনাৰ আয় উপাৰ্জন পাই থাকিব, কিন্তু ডাঙৰভাৱে বিনিয়োগ কৰিবলৈ হ'লে এই মাহটো উন্নত নহয়। চাকৰিৰ ক্ষেত্ৰত প্ৰথম আধা উন্নত মানদণ্ডৰ হ'ব, কিন্তু পিছৰ সময়খিনি অধিক কষ্ট কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ লাভ ভাৱৰ অধিপতি মংগল অষ্টম ভাৱত আছে, যাৰ ফলত লাভ আহৰণৰ পথত বিভিন্ন বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ লাভৰ ঘৰটো দেখি থকাৰ বাবে মাজে মাজে আয় উপাৰ্জনত সন্তোষজনক লাভ আপুনি পাই থাকিব। লাভৰ ঘৰত শুক্ৰৰ দৃষ্টি থকাৰ বাবেও আপুনি মাজে মাজে লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই মাহত আপুনি সঞ্চিত ধনৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি দূৰদৰ্শী আৰু সাৱধান হওক। স্বাস্থ্য ক্ষেত্ৰত হঠাৎ স্বাস্থ্যৰ অৱনতি নহ'বলৈ খাদ্যৰ ওপৰত বিশেষ ধ্যান দিয়ক। এই মাহত আপুনি অস্ত্ৰ-শস্ত্ৰৰ আঘাতৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। জুইৰ পৰা বিশেষ সাৱধানতা ল'ব আৰু যান বাহন আদিত ভ্ৰমণ কৰোঁতেও সতৰ্কতা অৱলম্বন কৰি চলক। প্ৰেম সম্বন্ধীয় দিশত আপুনি যোগাযোগ ৰক্ষাত সফল হ'ব। ২৬ জুলাইলৈকে বিশেষ উন্নত দিন উপভোগ কৰিব পাৰিব আৰু নতুন যোগাযোগতো সঁহাৰি পাব। ২৬ জুলাইৰ পিছত সঘনাই তৰ্ক বিতৰ্ক আদি নহ'বলৈ যত্ন কৰিব। পাৰিবাৰিক ক্ষেত্ৰত মান মৰ্যাদা অটুট থাকিব, কিন্তু ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন ল'ব লাগিব। প্ৰতিকাৰ হিচাপে এই মাহত বুধবাৰে ভগৱান শ্ৰী গণেশৰ পূজা অৰ্চনা কৰিলে শুভ ফলৰ মাত্ৰা বৃদ্ধি পাব। এই মাহটোত আপোনাৰ বাবে শুভ ৰং সেউজীয়া আৰু ৫ সংখ্যা অধিক শুভ থাকিব। কুম্ভ ৰাশি জুলাই মাহেকীয়া ৰাশিফল ২০২৫ অনুসৰি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কাৰণে এই মাহত বিভিন্ন শুভ ফলৰ সমাগম হোৱা দেখা গৈছে। ৰবি গোচৰ এই মাহটোৰ প্ৰথম ১৫ দিনত আপোনাৰ পঞ্চম ভাৱত অৱস্থান কৰিব আৰু দ্বিতীয় আধাত ষষ্ঠ ভাৱত অৱস্থান কৰি অনুকূল পৰিণাম দিব। মংগলৰ গোচৰ এই মাহৰ ২৮ তাৰিখ পৰ্যন্ত সপ্তম ভাৱত থাকিব। ১৮ তাৰিখলৈকে বুধে ষষ্ঠ ভাৱত থাকি শুভ ফল দিব আৰু পিছত বক্ৰী হোৱাৰ বাবে এই শুভ ফলৰ পৰিমাণ কিছু কমাই দিব। বৃহস্পতিয়ে পঞ্চম ভাৱত ৰাহুৰ নক্ষত্ৰত থাকি শুভ ফল প্ৰদান কৰি আছে। শুক্ৰ গ্ৰহে ২৬ জুলাই পৰ্যন্ত চতুৰ্থত থাকি অনুকূল ফলৰ সোৱাদ দিব। অন্যহাতে এই মাহটোত শনি, ৰাহু আৰু কেতু আপোনাৰ বাবে বিশেষ শুভ নহয়। কৰ্মক্ষেত্ৰত এই মাহত কষ্টৰ ফলসমূহ লাহে লাহে প্ৰাপ্ত হ'ব, অৰ্থাৎ মাহৰ শেষলৈ আপুনি অপেক্ষা কৰিব লাগিব। গোপন শত্ৰু প্ৰতিদ্বন্দ্বিতাৰ প্ৰতি সতৰ্ক থকাৰ এই মাহটোত প্ৰয়োজন আছে। ব্যৱসায়ত অমনোযোগিতাৰ ফলত মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ সাৱধানতা অৱলম্বন কৰক। এই মাহত ঠগ প্ৰবঞ্চনাৰ কবলত নপৰিবলৈ সতৰ্ক হৈ থকাৰ আৱশ্যকতা আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা চালে মাহটোত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব। বৃহস্পতিৰ দৃষ্টিত সন্তোষজনক লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। পুৰণা বিনিয়োগৰ পৰা উপাৰ্জন অব্যাহত থাকিব। এই মাহত সাধাৰণ পৰ্যায়ত আপুনি বিনিয়োগ কৰিলে শুভ ফল পাব, কিন্তু বুজন পৰিমাণৰ বিনিয়োগ কৰিবলৈ মাহটো বিশেষ উন্নত নহয়। আপুনি অপেক্ষা কৰাৰ প্ৰয়োজন আছে। স্বাস্থ্য ভাৱত সামান্য পাৰিৱেশিক ৰোগৰ কাৰণে অসুস্থতাত ভুগিব পাৰে। খাদ্যৰ প্ৰতি এই মাহত বিশেষ গুৰুত্ব দিয়ক। পঞ্চম ভাৱত হোৱা সূৰ্যৰ গোচৰৰ ফলত প্ৰথম ১৫ দিনত বদহজমৰ দৰে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ পৰিৱেশত যোগাযোগ ৰক্ষাত সফল হ'ব। এই মাহত প্ৰিয় ব্যক্তিক নতুন উপহাৰ দিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ কোনো ভাল খবৰে প্ৰিয় ব্যক্তিক উৎফুল্লিত কৰি তুলিব। সামাজিকভাৱে আপুনি এই মাহত
গধুৰ দায়িত্ব পালন কৰিব লাগিব আৰু আপোনাৰ মান সন্মান বৃদ্ধি পাব। বৈবাহিক সম্পৰ্কত সাধাৰণ তৰ্ক বিতৰ্কত ব্যতিব্যস্ত নহৈ বুজাবুজিৰেহে আগবাঢ়িবলৈ যত্ন কৰা উচিত। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। পাৰিবাৰিকত আপোনজনৰ আচৰণে আপোনাক হতাশগ্ৰস্ত কৰিব পাৰে। এই মাহত মনোবাঞ্ছিত দ্ৰব্য ক্ৰয় কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে শ্ৰী শ্ৰী শিৱ মন্দিৰ দৰ্শন কৰি লিংগত মৌজোল অৰ্পণ কৰিলে সকলো অশুভ দোষৰ নাশ হৈ শুভ ফলৰ মাত্ৰা বৃদ্ধি পাব। এনেদৰে কৰিলে আপোনাৰ গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আপুনি প্ৰতিকাৰ কৰা হ'ব। এই মাহটোত আপোনাৰ বাবে শুভ ৰং বগা আৰু 6 সংখ্যা অধিক শুভ থাকিব। মীন ৰাশি জুলাই মাহেকীয়া ৰাশিফল 2025 অনুসৰি মাহটো আপোনাৰ পৰম উপাৰ্জনমূলক হ'ব। কোনো ব্যক্তিয়ে এই মাহত মনোবাঞ্ছিত দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। ৰবি, বুধ, বৃহস্পতি, শুক্ৰ আৰু ৰাহুৰ গোচৰ বিশেষ এটা অনুকূল নহয় যদিও বৰ বেয়াও নহয়। কোনো ক্ষেত্ৰত সন্তোষজনক ফল লাভ হ'ব। মংগলৰ গোচৰ 28 জুলাইলৈকে আপোনাৰ ষষ্ঠ ভাৱত থাকিব, যাৰ ফলত আপোনাৰ বাবে বিশেষ শুভ ফলৰ সংযোগ সূচিত হৈছে। 28 জুলাইৰ পাছত সপ্তম ভাৱত স্থিতি হৈ মংগল সামান্য দুৰ্বল হ'ব। কেতুৰ গোচৰ ষষ্ঠ ভাৱত থাকি আপোনাক পৰ্যাপ্ত পৰিমাণৰ শুভফল প্ৰদান কৰিছে। কৰ্মক্ষেত্ৰত কৰ্মপতি এই মাহত চতুৰ্থ ভাৱত সম অৱস্থাত থাকি নিজৰ নক্ষত্ৰত আছে। স্বাভাৱিকতে বৃহস্পতিয়ে যথেষ্ট পৰিমাণে কেৰিয়াৰ ক্ষেত্ৰখন নিয়ন্ত্ৰণ কৰি ৰাখিব, কিন্তু বৃহস্পতি গোচৰ চতুৰ্থ ভাৱত ৰাহু নক্ষত্ৰত থকাৰ বাবে বিশেষ আশাপত কৰিব নোৱাৰি। এই মাহত কৰ্মত নিজৰ দক্ষতাৰ প্ৰদৰ্শনত বিশেষ গুৰুত্ব দিয়া উচিত। তেতিয়া আপুনি কেৰিয়াৰ সম্বন্ধীয় পৰিণামত আশাপত ফল পাব। মেনেজমেণ্টত কাম কৰা লোকে পূৰ্বৰ পৰাই পৰিকল্পনা কৰি ল'ব লাগিব, যাতে নিৰ্দিষ্ট সময়ত আপোনাৰ কৰ্মসমূহ সম্পাদন কৰিব পাৰে। ভাগ্যপতি মংগলে সুন্দৰভাৱে আপোনাক উৎসাহ যোগাব। যিহেতু মংগল ষষ্ঠ ভাৱত অধিকতৰ সময়ে গোচৰ কৰিব, সেয়েহে চাকৰি প্ৰত্যাশী লোকে শুভ ফল পাব আৰু নতুন শুভ সংবাদো লাভ কৰিব। নিজৰ লক্ষ্যসমূহ সাধন কৰাত আপোনাক মংগলে বিভিন্ন ব্যক্তিৰ পৰা সহযোগ লাভ কৰাব। উচ্চ ব্যক্তিৰ পৰা এই ক্ষেত্ৰত আপুনি সহযোগ পাব আৰু নতুন সংযোগৰ ভাল খবৰো পাব পাৰে। ব্যৱসায় ক্ষেত্ৰত সন্তোষ সামান্য কমিব পাৰে। বিশেষ কৰ্মৰ পৰিকল্পনা গ্ৰহণ কৰিবলৈ সংযোগ পাব, যদিও এলাহ অৱসাদৰ ফলত যাতে এনে সংযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতি ধ্যান দিয়ক। আৰ্থিক ক্ষেত্ৰত সন্তোষজনক ফল পাবলৈ আপুনি অধিক কষ্ট কৰাৰ প্ৰয়োজনীয়তা আছে। আপোনাৰ লাভ ভাৱৰ অধিপতি শনিৰ স্থিতি বহুত বেছি ভাল নহয়। তথাপিও নিজৰ নক্ষত্ৰত থকাৰ কাৰণে শনিয়ে আপোনাৰ কষ্টৰ অনুপাতে সন্তোষজনক ফল দিবলৈ যত্ন কৰিব। লাভৰ দৃষ্টিকোণৰ পৰা মাহত অলপ কম উপাৰ্জন হ'ব, যদিও আপুনি আয়ৰ এটা অংশ সঞ্চয় কৰিবলৈও সক্ষম হ'ব। 28 জুলাইৰ পাছত অৱশ্যে সঞ্চিত ধনৰ ক্ষয়ৰ যোগ আছে, গতিকে সাৱধান হোৱাৰো প্ৰয়োজনীয়তা আছে। স্বাস্থ্য ক্ষেত্ৰত এই মাহত মিশ্ৰিত সঁহাৰি লাভ কৰিব। এফালে প্ৰথম ভাৱৰ শনিৰ গোচৰ শুভ নহয়, তদুপৰি শনি স্বনক্ষত্ৰতে আছে। আনফালে কেতুৰ উপনক্ষত্ৰত থকাৰ বাবে বিশেষ ডাঙৰ সমস্যা নিদিয়ে, যদিও পাৰিৱেশিক ৰোগৰ আক্ৰমণৰ পৰা বাচিবলৈ সতৰ্ক হওক। ধ্যান, যোগ, সাংস্কৃতিক নৃত্য আদিৰ প্ৰতি আকৃষ্ট ব্যক্তিয়ে মাহটো যথেষ্ট আনন্দেৰে উপভোগ কৰিব পাৰে। প্ৰেমৰ পৰিৱেশত এই মাহত আপুনি আৱেগৰ বশৱৰ্তী হৈ তৰ্ক বিতৰ্কত লিপ্ত নহ'বৰ বাবে যত্ন লওক। তদুপৰি গোচৰিক অশুভতাৰ বাবে ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ এই মাহত যাতে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতি যত্নপৰ হোৱা উচিত। বৈবাহিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব আৰু আপোনাৰ পাৰ্টনাৰজনৰ পৰাও সঁহাৰি পাব। এই মাহত আপুনি নিজৰ কোনো ঘনিষ্ঠ বন্ধুৰ বিবাহত সহযোগ কৰিব লাগিব আৰু আৰ্থিকভাৱেও সহায় সহযোগ কৰিবলৈ আপুনি সক্ষম হ'ব। এই মাহত নিজৰ প্ৰিয় ব্যক্তিক মন পচন্দৰ সামগ্ৰী আপুনি উপহাৰ দিব লাগিব।
18 জুলাই পৰ্যন্ত প্ৰেমত ৰোমাঞ্চকৰ দিন উপভোগ কৰিব পাৰিব। পাৰিবাৰিক বিষয়বোৰত নতুন আনন্দৰ সৃষ্টি হোৱাৰ যোগ আছে। আপুনি কোনো বেয়া পোৱা ব্যক্তিৰ লগত এই মাহটোত সম্পৰ্কৰ উন্নতি কৰিব পাৰিব। বিশেষভাৱে মংগলৰ গোচৰৰ বাবে আপোনজনৰ পৰা আৰ্থিক সহযোগিতা লাভ কৰিব। ধৰ্মীয় অনুষ্ঠানত পৰিয়ালৰ সহায় সহযোগ পাব। 28 জুলাইৰ পাছত অৱশ্যে অনুকূলতাৰ পৰিমাণ সামান্য হ্ৰাস পাব। ভাই বন্ধুৰ লগত জড়িত বিষয়সমূহত 16 জুলাইৰ পিছৰ পৰা বিশেষ ভাল ফলসমূহ পাব। পুৰণি সমস্যা সমাধান কৰিবলৈ ককাই ভাইৰ সহযোগ লাভ কৰিব। এই মাহত আপুনি যিকোনো পাৰিবাৰিক কাম কৰাৰ আগতে নিজকে সংযত কৰি লোৱা উচিত আৰু অধিক দূৰদৰ্শী হোৱাৰ আৱশ্যকতা আছে। তেতিয়াহে আৰ্থিকভাৱে আপুনি লাভৱান হ'ব পাৰিব। মাহটোত থকা অশুভ দুখবোৰ খণ্ডন কৰিবলৈ বুধবাৰৰ দিনা ভগৱান শ্ৰী গণেশ দেৱতাক যথাসাধ্য পূজা অৰ্চনা কৰি সেৱা কৰা উচিত আৰু পৰাপক্ষত বুন্দিয়া লাড়ু অৰ্পণ কৰা উচিত। এই মাহটোত আপোনাৰ বাবে শুভ ৰং সেউজীয়া আৰু 5 সংখ্যা অধিক শুভ থাকিব। আমাৰ ৰাশিফলসমূহ চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হৈছে। ব্যক্তিগত জীৱনত ভৱিষ্যতবাণীসমূহ জানিবলৈ আমাৰ সৈতে আপুনি যোগাযোগ ৰক্ষা কৰিব পাৰে। আমাৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পাইছে আমাক কমেণ্ট কৰি জনালে আমি সুখী হ'ম। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি নিজৰ আপোনজনৰ লগতো এটা সুন্দৰ মাহ উপভোগ কৰিবলৈ সহায় কৰক। পুনৰ অন্য এটা অনুষ্ঠান লৈ অচিৰেই উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ আৰু আমাক উৎসাহ উদ্দীপনাৰে প্ৰেৰণা যোগাই ৰখাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওম নমঃ শিৱায়। শুভ জুলাই 2025 বৰ্ষ। ধন্যবাদ।